বহুতে ভাবে এচিএছ কোৱালিফাই কৰোঁ এপিএছ কোৱালিফাই কৰোঁ কিন্তু যেতিয়া নটিফিকেশ্যনখন ওলায় নটিফিকেশ্যনখন আপোনালোকৰ হাতত আনি পেলাই চাই পেলাই দেখা পায় ইমান ডাঙৰ চিলেবাছ ইমানখিনি পঢ়িব লাগিব তাত হিষ্ট্ৰী আছে জিঅ'গ্ৰাফী আছে ইকনমি আছে পলিটি আছে সায়েন্স এণ্ড টেক আছে অসম আছে এথিক্স আছে আপোনালোকে কেনেকৈ পঢ়িব সেই এনেকুৱা বস্তু এটা সেনেকুৱা সাইকোলজি এটা ফিয়াৰ সাইকোসিস আমাৰ সকলোৰে মনত আহি যায় আৰু এই ফিয়াৰ সাইকোসিসটো আচলতে আমি টেকেল কৰিব লাগিব এই আমাৰ গোটেই জাৰ্নিটোত কাৰণ এপিএছসি হওক বা ইউপিএছসি হওক এই যোনটো গোটেই জাৰ্নি হয় এইটো এটা বহুত ফ্ৰাষ্ট্ৰেটিং জাৰ্নি হয় এইটো বহুত দীঘলীয়া এটা জাৰ্নি য'ত নেকি আপুনি প্ৰিলিমছ কোৱালিফাই কৰিব লাগিব আপুনি মেইনছ কোৱালিফাই কৰিব লাগিব আপুনি ভাইভা কোৱালিফাই কৰিব লাগিব তিনিটা ফেজত আমাৰ পৰীক্ষাটো হয় আৰু এই তিনিটা ফেজ যেতিয়া আপুনি ক্লিয়াৰ কৰিব ক্লিয়াৰ কৰাৰ পিছতহে আপুনি এজন অফিচাৰ হিচাপত ঘোষিত হ'ব সো এই যোনটো আপোনাৰ জাৰ্নি এই জাৰ্নিটো যেহেতু ফ্ৰাষ্ট্ৰেটিং মই আগতেও কৈছো সেই কাৰণে আপোনাক লাগে এটা সঠিক গাইডেন্স আৰু গাইডেন্স নহলে আপোনালোকে ট্ৰেকটো লুজ কৰি দিয়া বহুতখিনি সম্ভাৱনা থাকে আৰু যেহেতু সম্ভাৱনা বহুতখিনি আমাৰ থাকে সো সেই কাৰণে বহুত ল'ৰা ছোৱালী মই দেখা পাইছো মোৰ এই 10-15 বছৰ পঢ়াই থাকোতে যে বহুতখিনি ল'ৰা ছোৱালীয়ে ক'বাত ইউটিউবত চাই ক'বাত বেলেগত যায় এনেকৈ গৈ পেলাই ট্ৰেকটো লুজ হৈ পেলাই তেওঁলোকে আলটিমেটলি কোৱালিফাই কৰিব নোৱাৰে আৰু কোৱালিফাই কৰিব নোৱাৰি পেলাই তেওঁলোকে আলটিমেটলি বিফল হয় কিন্তু যদি আপোনালোকে এটা সঠিক গাইডেন্স লয় বা এটা সঠিক মেন্টৰশ্বিপ প্ৰগ্ৰেম এটা আপোনালোকে লয় তেতিয়াহ'লে আপোনালোকে এই জাৰ্নিটোত কোৱালিফাই কৰিবৰ কাৰণে বহুতখিনি সহজ হৈ যায় সেই কাৰণে বৰঠাকুৰ আইএছ একাডেমি আছে য'ত নেকি আমি আপোনালোকক প্ৰিলিমছৰ পৰা লৈ পেলাই ভাইভালৈকে প্ৰিপাৰেশ্যন কৰাওঁ আমি ক্লাছেছ দিওঁ এক্সটেনচিভ ক্লাছেছ দিওঁ আমি অনলাইন ক্লাছেছ দিওঁ অফলাইন ক্লাছেছ দিওঁ আমি ষ্টাডি মেটেৰিয়েলছ দিওঁ অসমীয়াত দিওঁ আৰু ইংৰাজীত দিওঁ আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ থাকে আমাৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছ থাকে আৰু আমাৰ গোটেই মডিউলটো গোটেই কোৰ্ছ ডিজাইনটো এটা কম্প্ৰিহেনচিভ ডিজাইনত আমি ডিজাইন কৰা হৈছে আৰু লগতে আপোনালোকৰ সমসাময়িকলি আমি ভাইভাৰ প্ৰিপাৰেশ্যনো কৰাই যাওঁ যাতে আপোনালোকে প্ৰিলিমছ কোৱালিফাই কৰাৰ পিছত মেইনছ কোৱালিফাই কৰাৰ পিছত আপোনালোকে যাতে ভাইভাৰ কাৰণেও ৰেডি হৈ যায় য'ত নেকি এটা হোলিষ্টিক এপ্ৰ'চ আমি লওঁ লৈ পেলাই গোটেই প্ৰিপাৰেশ্যনটো আপোনালোকক কৰাওঁ সো সেই কাৰণে আমি আহ্বান জনাইছো বা মই আহ্বান জনাইছো যে আপোনালোকে বৰঠাকুৰ আইএছ একাডেমি জইন কৰক বৰঠাকুৰ আইএছ একাডেমি এনেকুৱা এটা নাম য'ত নেকি বহুত আইএএছ অফিচাৰ্ছ এচিএছ অফিচাৰ্ছ সকলোৱে ৰিকমেণ্ড কৰে আৰু বৰঠাকুৰ আইএছ একাডেমিৰ এটা লিগেচি আছে 2014 পৰা আমি বৰঠাকুৰ আইএছ একাডেমি এষ্টাব্লিছ হৈছিলোঁ 2014 পৰা আজি 2024 এতিয়া লাষ্ট হ'ল সো আমাৰ এতিয়া নাই ক্ৰমেও আমাৰ 10 বছৰ হৈ গ'ল এই গোটেই প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি জাৰ্নিটোত আৰু আমাৰ বহুত ল'ৰা ছোৱালী এচিএছ বা এপিএছ হৈছে আৰু অন্যান্য চাকৰিত তেওঁলোকে যোগদান কৰিছে আমাৰ এটা এক্সটেনচিভ আমাৰ এটা এক্সপিৰিয়েঞ্চ আছে যোনটো নেকি আপোনালোকে ধুনীয়াকৈ ইউজ কৰিবৰ কাৰণে পাৰে আৰু এটা সঠিক গাইডেন্সৰ কাৰণে আমি আপোনালোকক কমপ্লিট পেকেজটো বিৰাট ধুনীয়াকৈ আপোনালোকক ফ্ৰম দ্য ভেৰি বিগিনিং টিল দ্য ভেৰি এণ্ড আপোনালোকক আমি লৈ যাম সেইটো আপোনালোকে জানে আৰু সেইটো সকলো অসমৰ ৰাইজে এই বস্তুটো বৰঠাকুৰ আইএছ একাডেমিৰ ওপৰত এটা বিশ্বাস আছে সেইকাৰণে আপোনালোকে জইন কৰিব পাৰে বৰঠাকুৰ আইএছ একাডেমি এটা সঠিক গাইডেন্সৰ কাৰণে য'ত নেকি আপোনালোকে একো লষ্ট ফিল নকৰে আপোনালোকে এটা ফিয়াৰ সাইকোসিস আপোনালোকৰ লগত নাথাকে আপোনালোকে ধুনীয়াকৈ যাতে গোটেই এক্সামিনেশ্যনটো ক্ৰছ হৈ পেলাই যায় আৰু এই গোটেই জাৰ্নিটোত মই বৰেণ্য ৰঞ্জন বৰঠাকুৰ মই থাকিম আপোনালোকৰ লগত মই নিজেই এপিএছচি 2018-2019 ALRS ৰেংক 1 হৈছিলোঁ সো মই থাকিম এই গোটেই জাৰ্নিটোত আপোনালোকক গাইড কৰিবৰ কাৰণে মেণ্টৰ কৰিবৰ কাৰণে যদিহে আপোনালোকে ইণ্টাৰেষ্টেড এজন এচিএছ অফিচাৰ হোৱা তেতিয়াহ'লে আজিয়েই জইন কৰক বৰঠাকুৰ আইএছ একাডেমি উত্তৰ পূৰ্বাঞ্চলৰ #1 APSC and UPSC coaching institute. Thank you.